সিদিনা পুলিচে ছটিয়াত কাক ধৰিলে সাংবাদিক বন্ধুসকলে নুলিয়াই কথাটো যেতিয়া বিজেপিৰ এমএলএ এজনৰ পিতেকৰ কথা গাড়ী এক্সিডেণ্ট হোৱা বুলি ওলালে সন্ধ্যা সময়ত এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰি লৈ গ'ল লিডু মাৰ্ঘেৰিটা অবৈধ কয়লা খনিত মানুহ ভিতৰত মৰি আছে ডেড বডি ওলাই আছে উমৰাংচুত 25 জন শ্ৰমিকৰ মৃতদেহ বিচাৰি নাপালে গাঁতৰ ভিতৰত 25 জন শ্ৰমিক আবদ্ধ আছে বুলি তাত সোমাই থকা শ্ৰমিক যিজন প্ৰথমতে ওলাইছিল এই সংবাদ মাধ্যমত কৈছিল এতিয়া সেই মানুহজনো নাইকিয়া হৈ গ'ল আজি ইমান দুৰ্নীতি সবে জানে কিছুমান পৰিয়ালৰ সম্পত্তি কিমান বাঢ়িছে এটা যিবিলাক মানুহে অসমত আটাইতকৈ বেছি লুটপাট কৰে সেইবিলাকে হৈছে এতিয়া বিজেপিৰ আটাইতকৈ ডাঙৰ নেতা এতিয়া যোনে তিনচুকীয়াত সবতছে বেছি লুটপাট কৰিব পাৰে তেওঁ হৈছে তিনচুকীয়াত বিজেপিৰ ডাঙৰ নেতা সেইকাৰণে ৰাইজসকল সন্ধ্যা লাগি আহিছে মই আপোনালোকৰ কথা শুনিবলৈ আহিছিলোঁ আৰু মই কথা শুনি গম পাইছোঁ যে আপোনালোকৰ মনত বহুত ক্ষোভ আছে আপোনালোকৰ মনত বহুত দুখ আছে মই এষাৰ কথা আপোনালোকক ক'ম যে এই ক্ষোভ আৰু দুখ উপশমৰ গণতন্ত্ৰত উপায় আছে গণতন্ত্ৰত এখন চৰকাৰক ৰাইজে বনায় আৰু ৰাইজৰ সমস্যা যদি সমাধান নহয় ৰাইজৰ সমস্যাক যদি চৰকাৰে গুৰুত্বহীন কৰে সেইখন চৰকাৰক আৰু সেইখন চৰকাৰৰ এমএলএ মন্ত্ৰীবিলাককো ৰাইজে বিচাৰিলে গুৰুত্বহীন কৰি পেলাই ব্ৰহ্মপুত্ৰৰ পানীত দলিয়াই দিব পাৰে যেনেকৈ আমি দুৰ্গা পূজাত আমি দুৰ্গা মাক আনি পেলাই পূজা কৰোঁ আৰু দুৰ্গা পূজা শেষ হ'লে আমি মাক নি পেলাই আমি নদীত গৈ পেলাই থৈ আহোঁ এতিয়া এইসকলক আমি গামোচা দি নেতা পাতি চৰকাৰ পাতি ডিস্পত বহালোঁ তাৰ পাছত যদি ছয় জনগোষ্ঠীৰ কাম নহয় তাৰ পাছত যদি নাৰীৰ ওপৰত নিৰ্যাতন বাঢ়ি যায় তাৰ পাছতো যদি গাঁৱৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে মাটিৰ পটা নাপায় তাৰ পাছতো যদি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নহয় তেতিয়াহ'লে সেই একেখিনি মানুহকে আমি পূজা কৰি থাকিব লাগিব নে নালাগে এই কথা